Dear students, good morning. আজি আমি চাম লাষ্ট ক্লাছত চাইছিলোঁ probability mass function. Probability mass function কিহৰ ক্ষেত্ৰত হয়? ডিসক্ৰিটৰ ক্ষেত্ৰত হয়। এতিয়া আমি চাম ডিসক্ৰিট ডিস্ট্ৰিবিউশন ফাংশন। এতিয়া আমি ডিসক্ৰিট ডিস্ট্ৰিবিউশন ফাংশনটো আমি কিউমুলেটিভ ফাংশন বুলিও কওঁ। হ'ল কিয় কওঁ? দ্য ডিস্ট্ৰিবিউশন ফাংশন আমি কিহে ডিনোট কৰোঁ? ফাংশন অফ এফ, কেপিটেল এফ অফ এ ডিসক্ৰিট ৰেণ্ডম ভেৰিয়েবল এক্স. Discrete random variable to amar ki hobo x expresses the probability that x does not exceed the value x, small x, that is capital Fx equal to probability x less than equal x. tia ami jodi he ludu guti ami etu sa amar capital x e amar kiman lobo 1 2 3 4 5 6 ta 1 পৰা আমাৰ 6 লৈকে হ'ব। এতিয়া ৰেণ্ডম ভেৰিয়েবল আমি কিহে ডিনোট কৰিলোঁ? কেপিটেল এক্স এ ডিনোট কৰিলোঁ। এতিয়া আমাৰ ৰেণ্ডম ভেৰিয়েবলৰ আমাৰ ভেলুজখিনি আমি প্ৰত্যেকটোৰ কাৰণে যদি চাওঁ 1 ওলোৱাৰ প্ৰবাবিলিটি আমাৰ কি হ'ব? 1/6 হ'ব। আকৌ 2 ওলোৱাৰ প্ৰবাবিলিটি আমাৰ কি হ'ব? 1/6। যদি এতিয়া আমাৰ ডিসক্ৰিট ডিস্ট্ৰিবিউশন ফাংশনটো কৈছে যে fx equal to কি? probability x less than equal small x, মানে এই x এ আমাৰ কি ভ্যালু ল'ব? less than x ৰ ভ্যালু ল'ব। এতিয়া আমাৰ যদি আমি 3 লৈকে বিচাৰোঁ, হ'ল 3 probabilityটো যদি বিচাৰোঁ, তেতিয়া ৰেণ্ডম ভেৰিয়েবল x ৰ আমাৰ less than equal কি হ'ব? 3 লৈকে যাব। এই x টো কি হ'ব? এক্সিড হ'ব নোৱাৰিব। এই x ৰ ভ্যালুটো আমাৰ 3 আহিব। হ'ল ইমান 3 কে বাঢ়ি যাব নোৱাৰিব। তেতিয়া আমি ইয়াক কিহলৈকে চাম? আমি 1 টু চাম, 2 টু চাম, 3 টু চাম। সেইকাৰণে ইয়াক আমাৰ কি কৈছে? কিউমুলেটিভ ডিস্ট্ৰিবিউশন ফাংশন বুলিও কৈছে। যদি আমি 5 টু কাৰণে আমি চাওঁ, তেতিয়া ৰেণ্ডম ভেৰিয়েবল x লেছ দেন ইকুৱেল কি? 5 হ'ল। তেতিয়া আমি 5ৰ আগৰখিনি আমি এড কৰিম, আমি চাম। তেতিয়া সেইকাৰণে কৈছে কিউমুলেটিভ 1 2 3 4 5 গোটেইখিনি আমি কি কৰিম? প্লাছ কৰিম। সেইকাৰণে ইয়াত আমাৰ কৈছে যে সামেশন xi লেছ দেন ইকুৱেল x probability xi। এতিয়া আমাৰ এই x ৰেণ্ডম ভেলুজটোৱে আমাৰ যি ভেলু ল'ব তাতকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব, বাঢ়ি যাব নোৱাৰিব। fx satisfy the following properties. এই fx এ আমাৰ দুটা প্ৰপাৰ্টি ফলো কৰে। ফাৰ্ষ্টটো হ'ল কেপিটেল fx লাইজ বিটুইন 0 and 1। এই fx ৰ ভ্যালুটো আমাৰ কি হৈ থাকিব? 0 আৰু 1ৰ ভিতৰত থাকিব। আমি জানো যে টোটেল প্ৰবাবিলিটিটো আমি কালি কি পাইছিলোঁ? প্ৰবাবিলিটি মাছ ফাংশনৰ ক্ষেত্ৰত প্ৰবাবিলিটি x ৰ ভ্যালুবোৰ কি হ'ব? প্ৰবাবিলিটি ভ্যালুবোৰ সদায় 0তকৈ ডাঙৰ হ'ব লাগিব। আৰু প্ৰবাবিলিটি x ৰ প্ৰবাবিলিটি ভ্যালুখিনি যদি আমি গোটেইখিনি আমি প্লাছ কৰোঁ, তেতিয়া টোটেল প্ৰবাবিলিটি আমি কিমান পাম? 1 পাম। ইয়াত কৈছে যে fx কিউমুলেটিভ ডিস্ট্ৰিবিউশন ফাংশনটো আমাৰ লাইজ বিটুইন কি? 0 আৰু 1। ইয়াৰ ভ্যালুটো আমাৰ 0 আৰু 1ৰ মাজত থাকিব। এতিয়া fx not less than equal fx1 when x not less than x1। যদিহে আমি এইটো যদি আমি x not ধৰোঁ, এইটো যদি আমি x1 ধৰোঁ, তেতিয়া কৈছে যে x not less than x1, তেতিয়া আমাৰ ভ্যালুটো আমাৰ কি হ'ব? ডিস্ট্ৰিবিউশন ফাংশনটো ভ্যালুটো কি হ'ব? fx not less than equal কি? fx1 হ'ল। এতিয়া আমি ৰিপ্ৰেজেণ্টেশ্যন অফ ডিসক্ৰিট probability ডিস্ট্ৰিবিউশন। যদিহে আমি ডিসক্ৰিট probability ডিস্ট্ৰিবিউশনটো ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিম? let us consider an example of tossing a coin 2 times. আমি এতিয়া দুটা কইন যদি আমি টছ কৰোঁ 2 times, টচিং এ কইন যদি আমি এটা কইন যদি আমি টছ কৰোঁ 2 times, তেতিয়া আমাৰ কি হ'ব? হেড টেইল আৰু কি? হেড টেইল। ফাৰ্ষ্ট টাইম টছ কৰোঁতে আমি হেড ওলাব নে টেইল ওলাব নাজানো। ছেকেণ্ড টাইম টছ কৰোঁতে আমি কি হেড নে টেইল ওলাব নাজানো। হ'ল এতিয়া আমাৰ চেম্পল স্পেচটো আমাৰ কি হ'ব? ইয়াৰ হেড হেড, হেড টেইল, টেইল হেড, টেইল টেইল। হ'ল এতিয়া আমি যিহেতু আমি 2 times টছ কৰিছোঁ, যদি আমি 3 times কৰোঁ হেড টেইল আকৌ এটা আহিব। তেতিয়া ইয়াৰ আমাক কৈছে যে দ্য নাম্বাৰ অফ হেডছ 0 1 2
are the values of random variable x. এতিয়া আমাৰ random variables আমাৰ x আমাৰ কি ভ্যালু ল'ব 0 1 2 1 0 1 2 আমি কিহে ডিনোট কৰিছে নাম্বাৰ অফ হেডছ হল এতিয়া আমি ইয়াত দেখিছো যে capital X random variable x equal to small x 0 1 2 এটা probability আমি 0 উলোৱাৰ probability টো চাব লাগিব 1 উলোৱাৰ probability আৰু 2 উলোৱাৰ probability তে 0 মানে আমাক নাম একেটা কৈছিলে যে নাম্বাৰ অফ হেডছ বুলি কৈছে 0 1 2 তে 0 উলোৱা probability টো যদি চাও 0 উলোৱা probability আমাৰ হেড নথকা আমাৰ কোন কেটা আছে টেল হল টেল আছে তে আমাৰ আমি জানো যে এটা কইন যদি টছ কৰো কইনটো টছ কৰিলে আমি হেড উলোৱাৰ probability কিমান হাফ ও টেল উলোৱাৰ probability হাফ ও তেনেকে আকবাৰ টছ কৰিলে হেড উলোৱাৰ probability হাফ টেল উলোৱাৰ probability হাফ যেহেতু আমাৰ টোটাল probability 1 হল এতিয়া আমাৰ 0 মানে 0 বুজাইছে আমাৰ 0 1 2 আমাৰ হেড নাম্বাৰ অফ হেডছ বুজাইছে এতিয়া নাম্বাৰ অফ হেডছ বুলি ক'লে আমাৰ এতিয়া আমি দেখিছো যে প্ৰত্যেকটা আমাৰ হেড এটা হলো আছে কিন্তু টেল এই দুটাত আমাৰ কি হেড নাই তেতিয়া আমাৰ ইয়াৰ probability টেল উলোৱাৰ probability ফাৰ্স্ট টাইম টছ কৰিলে আমি হেড টেল উলোৱাৰ probability হাফ সেকেন্ড টাইম কি টেল উলোৱাৰ probability হাফ তেতিয়া আমি পাও যে কি 0 random variable 0 corresponding আমাৰ probability কিমান হ'ব 1/4 হ'ব তা 1 নাম্বাৰ অফ হেডছ 1 এটা থকা আমাৰ নাম্বাৰ অফ হেডছ আমাৰ কিমান আহিব হেড টেল আৰু টেল হেড তে হেডৰ কাৰণে হ'ল হাফ হেড উলোৱাৰ probability টেল উলোৱাৰ probability হাফ প্লাস আকৌ টেল উলোৱাৰ probability হাফ হেড উলোৱাৰ probability হাফ তে 1/4 মানে কি পাম 1 নাম্বাৰ অফ হেডছ 1 থকা কি probability টো আমি 2/4 দিয়া 2 টাইমছ থকা হেড যদি 2 টাইমছ থকা আমাৰ probability টো চাব লাগে 1/2 মানে কিমান পায় 1/4 পাম এতিয়া আমি সাম যে এগিটা আমাৰ কি probability টোটাল probability আমি জানো যে কিমান summation px equal to আমাৰ কি 1/4 plus 2/4 plus 1/4 গুটেকেটা প্লাস কৰিলে আমি কি পাম 4/4 equal to 1 টা টোটাল probability আমি কি পালোগে 1 পালোগে So since capital X, random variable x is a discrete random variable, it may be represented graphically by the line chart where x-axis represent the value of the random variable. X-axis e amar ki represent koribo random variable or values keta, aru y-axis e amar probability to. We may also use probability histogram to display the probability distribution of a discrete random variable where probability x equal to x is equal to the area of rectangle centered x. If the bases are not equal, the height may be adjusted to make areas proportional to probabilities. Jodi ami etia sao yat amar ki dise ami কৈছে যে x axisত আমাৰ কি random variable কেটা আছিল তিনটা 0 1 2 আছিল আৰু y axisত থাকিব আমাৰ probability থাকিব হল probability আমি কিমান পালো 1/4 আৰু 2/4 পালো এতিয়া random variable 0 ৰ corresponding probability আমি কিমান পালো 1/4 পালো হল দা লাইন গ্ৰাফৰ সহায়ত আমি ৰিপ্ৰেজেন্ট কৰিছো আকৌ 1 উলোৱাৰ probability আমাৰ কিমান আছিল হেড 1 টাইমছ উলোৱা probability 2/4 আকৌ 2 random variable 2 কাৰণে আমি probability পাইছিলো 1/4 এটো হল লাইন গ্ৰাফৰ সহায়ত x axis random variable থাকিব y axis probability থাকিব ঠিক তেনেকা যদি আমি হিষ্টগ্ৰামৰ সহায়ত চাও 0 1 2 কাৰণে ইয়াত আমি এডজাস্ট কৰিব লাগিব হল এডজাস্ট কৰিব কাৰণে আমি কি এটো হিষ্টগ্ৰাম এফালে এটো আহিব আকৌ এডাল লাইন আমি 1/4 লৈকে হে আছে এডাল আমি এখিনি বহাই দিম আকৌ এখিনি পাই এডাল কি বহাই বেলা হিষ্টগ্ৰামটো আমি আঁকিম এতিয়া চাম probability density function কোৱা আছিল যে probability density function কিহৰ কাৰণে হ'ব continuous random variable কাৰণে হ'ব আমি আগতে পাইছিলো discrete কাৰণে আমি পাইছিলো probability function
এতিয়া আমি চাম ডেন্সিটি ফাংচন কণ্টিনিউয়াছৰ কাৰণে লেট x be a continuous random variable capital X to আমাৰ কি কৈছে continuous variable to আমাৰ কি হ'ব continuous random variable and small x any number lying in the range of the values this random variable can take এতিয়া আমাৰ capital X এ আমাৰ যিগিটা ভ্যালু ল'ব সেই ভ্যালু গিটা ভিতৰে এটা ৰেঞ্জ কিহে ল'ব small x এ ল'ব x any number lying in the range of the value this random variable can take the PDF fx of the random variable is the function with the following properties এতিয়া আমাৰ function of x to আমাৰ কি property দুটা follow কৰিব আমি fx greater than equal 0 for all values of x আৰু minus infinity to plus infinity fx dx equal to 1 এতিয়া ডিসক্ৰিটৰ ক্ষেত্ৰত পাইছিল আমি probability summation probability px to আমাৰ 1 হ'ব ইয়াত আমাৰ দিছে যেহেতু আমাৰ এটো continuous minus infinity আমি কিমান লকে যাব লিমিট তো আমি জানো নাজানো হেকেনে minus infinity to plus infinity লকে থাকিব তাৰ ভিতৰৰ ভ্যালুজ তাৰ পিছত fx dx equal to ইয়াৰ ভ্যালু তো আমাৰ কি হ'ব 1 হ'ব আৰু fx এ আমাৰ কি ভ্যালু ল'ব 0 তকে ডাঙৰ ভ্যালু ল'ব হল ডিসক্ৰিটৰ ক্ষেত্ৰত আছিল আমাৰ px probability ভ্যালু গিটা কি হ'ব 0 তকে ডাঙৰ হ'ব It is a probability curve of a continuous distribution. Suppose the density function fx is graphed. Let a and b two possible values of the random variable x with a less than b. এতিয়া আমাৰ x axis at আমাৰ random variable থাকিব হল তাৰপিছত আৰু এডাল আমাৰ কাৰ্ভ ডাল আমাৰ a আৰু b দুটা আমি ৰেঞ্জ ললো then the probability that x lies between a and b is the area under the density function between these points. The shaded area is the probability that random variable x lies between a and b. আমি এখানে কম যে probability x lies between a and b equal to integration a to b fx dx. আমাৰ continuous এটো ৰিজনৰ ভিতৰত যদি আমি চাও তেতিয়া আমি কি পাম a আৰু b দুটা আমি ধৰিম possible values a ভিতৰ ৰিজনটোৱে হ'ব আমাৰ কি a ভিতৰ ৰিজনটোৱে হ'ব আমাৰ a আৰু b ভিতৰত যেটো আমি এটা ইন্টাৰভেল ধৰিলো এখিনি সাপোজ ধৰিলো আমি 2 আৰু 6 হল আৰু ইয়াৰ টোটাল probability আমাৰ কি হ'ব 1 থাকিব টোটাল probability 1 থাকিব আমি চাম continuous distribution function আগৰটো চাইছিল আমি discrete distribution function এটো চামে continuous distribution function if x is a continuous random variable with pdf fx then the function capital fx আমাৰ কি বুজাবো distribution function বুজাবো তে আমি আগৰটো নিচিনাকে random variable x less than equal কি হ'ব small x মানে x তকে কি হ'ব random variable ৰ ভ্যালুটোতকে আমাৰ বাহিব নোৱাৰিব তাৰ আগৰ সোৱা আমি জিটোৱে আমি বিচাৰো হেটোৱে হ'ব আমাৰ হেকিলেকে আমাৰ থাকিব তাতকে এক্সিড হ'ব নোৱাৰিব তে আমাৰ লোৱাৰ লিমিট যেটো আমি লোৱাৰ লিমিট মাইনাস ইনফিনিটি আছে মাইনাস ইনফিনিটিৰ পৰা এই x লকে হে আমাৰ কাউন্ট হ'ব তাৰ পিছৰখিনি আমাৰ নহয় যদি এখিনিত আমাৰ 3 লকে বিচাৰো মাইনাস ইনফিনিটি টু 3 লকে হে যাব তে ft dt x lies between minus infinity to plus infinity is called the distribution function of the random variable x ইয়াক আমরা কি বুলি কোৱা হয় distribution function of the random variable x এতিয়া fx satisfy the following properties দুটা আছে fx lies between 0 and 1 x lies between minus infinity to 0 আৰু x probability of x lies between ab equal to fb minus কি f আৰু f minus infinity value to 0 হ'ব আৰু plus infinity value to কি হ'ব 1 হ'ব f dash x মানে আমি কেনেকৈ পাম ddx of fx equal to কি small fx that is fx is a non decreasing function of x